গুড মৰ্ণিং ফ্ৰম মাজুলী। আৰু আজি আকৌ এবাৰ মাজুলী ঘূৰিব যাম। তো হেলমেট চেলমেট লৈ ল'লোঁ, আমি দুটাই যাম। তো ব'লক আমাৰ লগে। আজি মোৰ লগত আছে বিষ্ণু, আৰু তাৰ বাইকখন আজি লৈ যাম কাৰণে পূৰা ৰাতিপুৱা শুই উঠি এইবিলাক কৰি আছে। তো ব'লক আজি তাৰ বাইকতে যাওঁ, মোৰ বাইকখন নিনো। তো বাইক চলাব হ'লে তেল অকণ লাগিবই, তো ভৰাই লওঁ অলপ, দুইটা মিলাই পেলাই। তো তেল ভৰাই লৈ ক'তো নৰখি একদম ডাইৰেক্ট আহি পেলাই আমি গড়মূৰ পাই গ'লোহি। গড়মূৰৰ পৰা এটা গেট তাতে লিখা আছিলে, তাৰপৰা সোমাই আহি পেলাই আকৌ এটা গেট পাব। আমি এতিয়া এইটো ছেকেণ্ড গেটটো পালোহি, গড়মূৰ টাউনৰ পৰা সোমাই আহি অলপ। এইটোৱে হ'ল গেট, নতুনকৈ বনাই আছে। ইয়াত লিখা আছে গড়মূৰ সত্ৰ মাজুলী। আৰু ইয়াত কালাৰ চালাৰ বৰ্তমানলৈকে কৰাই নাই, চাইনবৰ্ডো আছে। আৰু বহুত সুন্দৰভাৱে বনাই আছে গেটটো, ধুনীয়া লাগিব। ৰং চং কালাৰ যেতিয়া কৰা হ'ব সুন্দৰ লাগিব। আৰু এতিয়া আমি পাই গ'লোহি গড়মূৰ সত্ৰ। প্ৰথম আমি গড়মূৰ সত্ৰ দৰ্শন কৰি পেলাই আকৌ যাম কমলাবাৰী সত্ৰ। গাড়ী পাৰ্কিং কৰা জেগা আছে ধুনীয়াকৈ। ইয়াতে হ'ল জোতা চেণ্ডেল থোৱা জেগা, আৰু এইটো অতিথিশালা, আৰু এইটো মানে যেতিয়া দূৰৰ পৰা মানুহবিলাকে মানে এই মাজুলীৰ সত্ৰবোৰ চাবলৈ আহে বা মানে ফুৰিব আহে, তেতিয়া এই অতিথিশালাতে তেওঁলোকক থাকিব দিয়া হয়। আৰু বহুত ভাল সুবিধাও আছে থাকিবলৈ, তেওঁলোকে কিবা এটা মাননি বা মানে ভাড়া হিচাপে লোৱা হয় আৰু সত্ৰৰ নামত। পৰিৱেশটো মজা, আৰু নাম প্ৰসংগ বৰ্তমান চলি আছে। আমি আৰু সিহঁতে কৰি বেছি টাইম নৰখোঁ, ইয়াতো যাব লাগিব। এডাল বকুল গছ নেকি? বকুল গছ, অঁ বহুত ডাঙৰ দেখোন, বহুত দিনৰ বকুল গছ। বাকী এনেকৈ নাম গাই থকা পৰিৱেশটো বহুত ভাল লগা, আৰু মানে শান্তিৰ পৰিৱেশ। কেতিয়াবা হুলস্থুল জেগাৰ পৰা গৈ যদি এনেকুৱা শান্তি পৰিৱেশ এটাত মানে অলপ সময় যদি কটোৱা যায় না, বহুত মনত শান্তি পোৱা যায়, মই এইটো ভাবোঁ। আৰু আমি তাত বাটতে কিবা এটা আনন্দ দি পেলাই সেৱা এটা কৰি আহিলোঁ, আৰু তাক ইয়াৰ পৰিৱেশটো চামগৈ। এইফালে এডাল হ'ল লিখা আছে আচফুল গছ। আজিয়ে নাম শুনিছোঁ, আৰু আজি ফাৰ্ষ্ট দেখা পাইছোঁ, আগতে দেখা নাছিলোঁ এনেকুৱা। আৰু বাকী আৰু কি আছে চাই যাম। এইবোৰ কিছুমান সত্ৰাধিকাৰৰ ঘৰ চাগে, আমি বিশেষ ভালকৈ নাজানো। এইফালে এইটো লিখা আছে শ্ৰী শ্ৰী পীতাম্বৰদেৱৰ মানে বাসগৃহ চাগে। আৰু ইয়াত প্ৰতিমূৰ্তি আছে শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰদেৱ গোস্বামী প্ৰভুৰ আৱৰ্ষ মূৰ্তি। খুব সুন্দৰকৈ প্ৰতিমূৰ্তিটো বনাই থৈছে। আৰু এইফালে আছে শ্ৰী শ্ৰী কৃষ্ণচন্দ্ৰদেৱৰ গোস্বামীৰ পুথিভঁৰাল। ইয়াতে আৰু এজন সত্ৰাধিকাৰৰ নাম লিখা আছে, শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী গড়মূৰীয়া সত্ৰাধিকাৰ। আৰু গড়মূৰ সত্ৰটোৰ আচলতে নাম হ'ল শ্ৰী শ্ৰী বংশীগোপাল দেৱ গড়মূৰ সত্ৰ। বৰ্তমান আমি গোটেই পৰিৱেশটো চালোঁ, আৰু ভাল লাগিলে। পূৰা ঠাণ্ডা পৰিৱেশ, আৰু নাম প্ৰসংগ হৈ আছে। তো এইটো সময়ত আহি বেছি ভাল লাগিল। তো এতিয়া আমি যাম আৰু ওলাই অলপ সময় এনেই ৰেষ্ট বহি লৈছোঁ, ভাল লাগিছে কাৰণে। তো আকৌ এতিয়া কমলাবাৰী সত্ৰ যাম, ব'লক। এইটোৱে হ'ল কমলাবাৰী গেট, আৰু তাতে ফটো এটা উঠিলোঁ, আৰু এতিয়া ভিতৰত গৈ আছোঁ। এতিয়া কমলাবাৰী সত্ৰলৈ বুলি আহি আছোঁ। বিল্ডিং ডাঙৰ ডাঙৰ আছে। বাইক লৈ যাব পাৰিলোহেঁতেন নেকি? বাইক লৈ যাব পাৰিলোঁ হয় চাগে। ডাঙৰ গেটখন পাৰ হৈ আহিলোঁ। কমলাবাৰী সত্ৰ সাংস্কৃতিক টুল, মানে ইয়াতে পঢ়া শুনাৰ কাৰণে সৰু পোৱালীক পঢ়ায় নেকি। মানে সত্ৰ আৰু শাস্ত্ৰৰ জ্ঞানবিলাক ইয়াতে সৰু ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰাই দিয়া হয় চাগে, ইমানখিনি বিশেষকৈ মই নাজানো। আৰু এইফালে এতিয়া দেখা পাইছোঁ কমলাবাৰী সত্ৰৰ গেষ্ট হাউচ। ইয়াতে কোনো প্ৰব্লেম নোহোৱাকৈ গেষ্ট আহি পেলাই থাকিব পাৰিব। তো আজি আমি এতিয়া আগলৈ যাওঁ, কি আছে আৰু চাওঁগৈ। এইফালে এতিয়া আমি পালোহি দুটামান শহাপৰু, দুটামান মানে 1 2 3 4 5টা আছে। আৰু আমাক দেখি চিনি নোপোৱা মানুহৰ নিচিনা জুমি জুমি চাই আছে পূৰা। কেনেকুৱা লাগিছে? মজা। দুবৰিবন খাবি না? আগতে শহাপহু আমাৰ গাঁৱৰ যিবিলাক মানে জংঘল বা পথাৰ, আগতে এইবিলাক দেখা পোৱা গৈছিলে। এতিয়া এই বস্তুটো আমাৰ এইফালে দেখাই নোপোৱা হ'লোঁ, কি বা হ'ল, শিয়ালেই খালে নে কি হ'ল। আৰু বহুত মৰম লগা। আগতে আমাৰ ঘৰত এবাৰ পুহিছিলেও, আৰু কি ধুনীয়াকৈ এতিয়া খাইছে চাওকচোন। গাজৰ দিলোঁ তাৰো খুব মজা ভাল পায় সিহঁতে।
ইটো টানিছে ইটো টানিছে তই খা হা বাকী এতিয়া আমি খোজকাঢ়ি অলপ আহি আছিলোঁ ইয়াতে সত্ৰাধিকাৰী থাকিব ইয়াত কিবা বুজাই আছে আমি তাত নোসোমাওঁ আমি এতিয়া মেইন সত্ৰটোলৈ যাম এপাক চাবলৈ তাতে মেৰামতি কাম চলি আছে বুলি শুনিলোঁ এইফালে এইখনেই মেইন দুৱাৰ এতিয়া আকৌ এইফালে বনাই আছে তো এতিয়া মেইন দুৱাৰখন এইফালেদি হ'ব চাগে এইফালেদি আৰু এখন দুৱাৰ আছে আৰু এখন খোলা হৈ আছে তো সত্ৰাধিকাৰৰ ভিতৰত থাকিব চাগে ইয়াতে কিবা কাম কৰি তো আমি নোসোমাওঁ বৰ্তমান আমি সেৱা এটা কৰিম বাহিৰৰ পৰাই আৰু যামগৈ বৰ্তমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে পিছত ভাল হ'ব আৰু এতিয়া ভাগা চিগা হৈ আছে দেখাবলৈ তো কমলাবাৰী সত্ৰটো ইমানখিনিলৈকে আছিলে যেতিয়া কমপ্লিট হ'ব কনষ্ট্ৰাকশ্যনৰ কাম তেতিয়াহে সুন্দৰ দেখা যাব আৰু এতিয়া ইয়াত আমি সেৱা এটা কৰি যামগৈ ব'লক নহ'বা আৰু আমি এতিয়া পাই গ'লোহি আউনীআটী সত্ৰ আৰু সত্ৰৰ এইটো হ'ল গেট সন্মুখত থকা আৰু এটা গেট নেক্সট আছে তো আমাৰ লগতে ব'লক আপোনালোকেও ভিতৰলৈ অলপ দূৰ আছে মেইন সত্ৰটোলৈ আৰু আপোনালোকে দেখিব যে দলংখন পাৰ হৈ পেলাই ইয়াতে বহুতখিনি দোকান আছে আৰু দোকান বজাৰ বহুত কিবা কিবি আছে আৰু এতিয়া আমি চাকি বন্তি ল'ম ইয়াতে কিতাপৰ দোকান কিবা কচমেটিক্স কিবা কিবি ধেৰ আছে নাজানো ইমান সোমোৱা নাইতো এতিয়া আমি চাকি বন্তি লৈ সেৱা কৰিম এইয়া এতিয়া আকৌ পালোহি আমি আউনীআটী সত্ৰ এতিয়া সোমাই আহিছোঁ বৰ্তমান আৰু এইফালেদি চাওক এতিয়া এইবিলাক ফিচাৰী আছে এইবিলাক ডিজাইন কৰি কিবা লিখা আছে এইবিলাকত আৰু সংস্কৃতত লিখা আছে কাৰণে ধৰিব নোৱাৰোঁ সেইকাৰণে যদি ব্যাখ্যা কৰি দিয়া হয় তেতিয়াহে আমি বুজি পাম আৰু বাকী ইয়াৰ পৰিৱেশটো বহুত সুন্দৰ আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ ভিতৰলৈ গৈ এতিয়া আমি এইপিনে যাম টু নামঘৰ টু মিউজিয়াম টু লাইব্ৰেৰী আমি প্ৰথমে নামঘৰলৈ যাম কাৰণ সেৱা কৰিব লাগিব এইখিনিতেই নামঘৰটো আছে আৰু বহুত মানুহে ইয়াত সেৱা জনাই আছে তো ব'লক আমিও এটা সেৱা কৰি পেলাই তাৰপিছত আকৌ আগবাঢ়িম আগলৈ আমি এতিয়া সেৱা কৰিবৰ কাৰণে এইবিলাক ৰেডি কৰি ল'লোঁ ধূপ জ্বলাইছোঁ আৰু বন্তি জ্বলাইছোঁ তো সেৱা কৰি আমি এতিয়া আকৌ আগবাঢ়িম আগলৈ আৰু নামঘৰৰ ভিতৰ ভাগত কি আছে মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ কৃষ্ণ তাৰিখ নধৰিবা আৰু তো ভিতৰত সোমাই গম পালোঁ যে মাজেদি মানুহবিলাক অহা যোৱা নকৰে সেইকাৰণে আৰু মাজৰখিনি মাটি আছে আৰু ছাইডেদি পাকা কৰি দিছে আৰু এতিয়া আমি সেইকাৰণে ছাইডেদি গৈ আছোঁ আৰু ইয়াতে বোলে বহুত পৌৰাণিক বস্তু আছে আৰু সংগ্ৰহালয়তো বহুতেই আছে তাত মস্ত হাতী দাঁত আছে আৰু হাতী দাঁতে বস্তু তৈয়াৰী মানে কিছুমান বস্তু আছে আৰু 400মান বছৰ পুৰণি তুলসী খুঁটা এটাও আছে সেইটো আপোনালোকক দেখামগৈ মই এতিয়া আমি লাহে লাহে ভগৱানৰ একদম নিচেই কাষৰ পাইছোঁহি আৰু ইয়াত গোবিন্দৰ আসন আছে মানে শ্ৰীকৃষ্ণৰ আসন আৰু কিছুমান আসন আছে মই বিশেষকৈ ভালকৈ নাজানো আৰু ইয়াতে আমি এতিয়া সেৱা কৰি জীৱনৰ কাৰণে আশীৰ্বাদ ল'ম তুলসী গছ দেখিছে না কিমান সৰুকৈ থাকে আমি পূজা কৰা তুলসী গছ কিন্তু আগৰ দিনত কেনেকুৱা আছিল চালক এইটো লিখা আছে দেখিছেনে তুলসী খুঁটা সময় 1821 চন আৰু 1838 শক সময় আৰু কিমান ডাঙৰ চাওক ইয়াৰ পৰা দেখাই আছোঁ এয়ালৈকে ইমান ডাঙৰ তুলসী খুঁটা ৰাউণ্ডটো চাওক কিমান ডাঙৰ তুলসী গছ তুলসী খুঁটাটো চাই অহাৰ পিছত এটা দেখিলোঁ চিত্ৰ সংগ্ৰহালয় ফটো গেলাৰী তো ব'লক আমি ভিতৰত কি আছে চাই আহোঁ ইয়াতো তো ইয়াতে অসমৰ মানে মহান ব্যক্তিবোৰৰ ফটো আৰু ৰখা হৈছে আৰু ফটো গেলাৰী হিচাপে তো আপোনালোকক দেখাম এতিয়া কোন ইয়াত তেনেকৈ আছে প্ৰথম আছে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ এইফালে আছে শ্ৰী শ্ৰী শংকৰদেৱ তেওঁলোকৰ ফটো সংগ্ৰহ কৰি ৰাখিছে আৰু বহুতো মই ইয়াত চিনি নোপোৱা ব্যক্তিও আছে তো আৰু এইটো মই নিজে বাকী ইফালে আছে ভীমবৰ দেউৰীদেৱ তৰুণ চন্দ্ৰ পামেগাম তাৰপিছত আছে কালীচৰণ ব্ৰহ্মদেৱ ভূপেন হাজৰিকা মামণি ৰয়চম গোস্বামী ইয়াৰ বাহিৰেও অসমৰ আৰু আছিলে মহান ব্যক্তি যেনে লাচিত বৰফুকন
জঙাল বলহু এনেকৈ অসমৰ কিছুমান বহুতো আছে। এনেকৈ আৰু ধুনীয়াকৈ সজাই তুলিব পাৰিলে হয় এই গেলেৰীটো। আৰু এইপিনে লিখা আছে সমন্বয়ৰ সংস্কৃতি অসম আউনীআটী সত্ৰ। বহুত সুন্দৰকৈ জাপিটো বনাইছে। আৰু যদি চেষ্টা কৰা যায় এই গেলেৰীটো মানে আৰু সুন্দৰকৈ বহুত ধুনীয়াকৈ সজাই তুলিলে আৰু ভাল লাগিব আৰু মানুহেও বহুত আগ্ৰহেৰে চাব আহিব। এতিয়া আমি পালোহি এইটো এটা পুথিভঁৰাল। পুথিভঁৰালটোত কোনো মানুহ নাই। এই ল'ৰা দুটাই মানে ৰখি আছে ইয়াতে সোমাবলৈ মানে ভয় কৰি আছে কোনো নাই যেতিয়া। তো ব'লক ইহঁতৰ লগতে আমিও এবাৰ গৈ পেলাই সোমাই চাই আহোঁ কিনো আছে ইয়াৰ ভিতৰত। আৰু ওপৰত লিখা আছে পুৰাতনীয়া মানে সম্পদ আৰু গ্ৰন্থ সংৰক্ষণ স্থান বোলে। তাতে এতিয়া চাওঁ ব'লক ভিতৰত। ইয়াতে মানে পুথিবিলাকৰ লগতে আৰু পৌৰাণিক বহুতখিনি সামগ্ৰীও আছে। কিন্তু পুথিখিনি বহুত সুন্দৰকৈ ৰাখিছে, কিন্তু সামগ্ৰীবিলাক অলপ মানে অলপ ডিটেইলছত ৰখোৱা নাই। তাতে কি নামবিলাক ভালকৈ দিয়া নাই। তো ইয়াতে অলপ খেলি মেলিয়ে হৈ আছে, সেইকাৰণে আমি বেছি সময় নকৰোঁ আৰু আন্ধাকাৰো হৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ মিউজিয়াম মানে সংগ্ৰহালয়ত যাম। তাতে এইবিলাকৰ বহুতখিনি কালেকশ্যন আছে। আৰু এইটোৱে হ'ল সংগ্ৰহালয়। আৰু ইয়াত আমি সোমাব পাৰিম, কিন্তু আপোনালোকক দেখাব নোৱাৰিম কাৰণ ইয়াত কেমেৰা এলাও নাই। তো আপোনালোকে নিজে আহি চাব লাগিব। আউনীআটী সত্ৰ চাই হৈ গ'ল আৰু দুখনমান এয়া সংগ্ৰহালয়ৰ পৰা কিতাপ ল'লোঁ, গীতা অভিজ্ঞান আৰু মাৰ কাৰণে এনেকুৱা কিবাকিবি লৈছোঁ, 3খনমান লৈছোঁ কিতাপ। আৰু এখন ময়ো পঢ়িম, বিশেষকৈ মাৰ কাৰণে লাগিব এইবিলাক, ভাল পাব পঢ়ি। আকৌ আমি পালোহি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ। এইটো পিছফালে আছে। আৰু ইয়াতে গল্ডেন কালাৰ দি ভগৱান বিষ্ণুৰ অৱতাৰৰ এটা মূৰ্তি আছে, বহুত সুন্দৰকৈ বনোৱা। এতিয়া আৰু লাষ্ট উত্তৰ কমলাবাৰী সত্ৰটোৱে আছে আৰু এইটো সত্ৰটো চাম আৰু যাম। ইয়াতে হ'ল জোতা চেণ্ডেল ৰখা জেগা। তো খুলি কৰি যাব লাগিব আমি। তো মই জোতাযোৰ খুলি লওঁ, তাৰপিছত গৈ থাকিম। আৰু ইয়াতে গেটখনত লিখা আছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। অলপ ভিতৰলৈ আছে গেটখন, প্ৰথমতেই নাই। তো আমি এতিয়া ভিতৰত সোমাই আহিছোঁ। প্ৰতিটো সত্ৰতে নাম কীৰ্তন সদায় হয় আৰু তাতে এতিয়া চবতে আমি নাম কীৰ্তন পঢ়ি থকা সময়তে আমি পাইছোঁ আৰু খুব ভাল লাগিছে। তো আমি এতিয়া আৰু ভিতৰত সোমাই নাথাকোঁ, ইয়াৰ পৰাই ধুনীয়াকৈ এটা সেৱা কৰিম আৰু আমি যাম। এয়া সকলো সত্ৰতে অলপ অলপতো মেৰামতি কাম চলিয়ে আছে। ইয়াতো কিবা কিবি বনাই আছে ভিতৰৰ পৰা। আজিলৈ বহুকেইটা সত্ৰই ঘূৰিলোঁ, তাৰ আগততো মুখা সত্ৰটো চাইছিলোঁৱেই। তো আজিলৈ ইমানেই আছিলে। আপোনালোকে গোটেইকেইটা সত্ৰ মোৰ লগতে চালে, কিন্তু এটা কথা হ'ল মানে কি সত্ৰবিলাকত কাম চলি আছে বৰ্তমান, পুৰণা হৈ গ'ল না বহুতখিনি, সেইকাৰণে আকৌ উন্নতভাৱে অলপ ভালকৈ বনাই আছে। তো আমি নোসোমালোঁ এইটো উত্তৰ কমলাবাৰী সত্ৰত। বাকী আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে ভাল পালে কমেণ্ট কৰিব আৰু জনাব। আৰু কেতিয়াবা চাব আহিলে এনেকৈ গোটেইখিনি এদিনতে চাব পাৰিব। আৰু বিশেষকৈ মানে ভাল লগা সত্ৰটো এতিয়া আউনীআটী সত্ৰই হ'ল। তাতে সংগ্ৰহালয় আছে, মিউজিয়াম। তাতে আপোনালোকে 10 টকা ভৰি পেলাই চাব লাগিব আৰু কেমেৰা এণ্ট্ৰি নাই তাত। বাকী থুলমূলকৈ হ'লেও আপোনালোকক গোটেইকেইটা সত্ৰই মই দেখালোঁ। আৰু এনেকৈ ভিডিঅ' বনাই থাকিবলৈ আপোনালোকে লাইক কমেণ্টবিলাক কৰি থাকিব, ভাল লাগিব আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আজিৰ ভিডিঅ'টো ইমানখিনিতেই আছিলে। ধন্যবাদ আৰু টাটা।